Hello future officers, welcome to Competition Care. আজিৰ most important topics সমূহৰ ভিতৰত প্ৰথমতে আহমেদাবাদ হিট একশ্যন প্লেন যিহেতুকে হিট ৱেভ এটা মেজৰ ডিজাষ্টাৰ ৰূপে বৰ্তমান পৰিণত হৈছে সেয়েহে হিট একশ্যন প্লেনৰ ওপৰত আমি অলপ আলোচনা কৰিব লাগিব তাৰপিছত ৰিমেম্বাৰিং কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা Then we have human error major cause of the train accidents in India. Recently, আমাৰ বহুতো train accidentor নিচিনা আমি খবৰ পাই আছো লাষ্ট ইয়াৰৰ পৰা এই বস্তুটো খুব এনেকুৱা নহয় যে লাষ্ট ইয়াৰ হৈছে এনি টাইম আমাৰ এইবিলাক ট্ৰেইন এক্সিডেণ্ট ইটছ এ ভেৰি কমন থিং বাট লাষ্ট ইয়াৰ অডিশাত যিটো হ'ল আৰু ৰিচেণ্ট আমাৰ যিটো ৱেষ্ট বেংগলত হ'ল এই এক্সিডেণ্টসমূহৰ পৰা আমি কি শিকিবলগীয়া আছে কি আমি ভুল কৰিছো এই সকলোবোৰ আমি জনাটো উচিত তাৰপিছত ট্ৰেইনিং অন ছাষ্টেইনেবল একুৱাকালচাৰ এণ্ড দেন উই হেভ নেশ্যনেল ফৰেনচিক ইনফ্ৰাষ্ট্ৰাকচাৰ এনহেঞ্চমেণ্ট স্কিম আৰু শেষত আমি আলোচনা কৰিম ছুপাৰ হাইড্ৰফোবিক কেটেলিষ্টৰ বিষয়ে একদম প্ৰিলিম স্পেচিফিক কিন্তু তাৰ আগতে আপোনালোকক জনাই থওঁ যে কম্পিটিশ্যন কেয়াৰে আগন্তুক মেইনছৰ বাবে টেষ্ট চিৰিজ লঞ্চ কৰিছে যিসকল ইণ্টাৰেষ্টেড আপোনালোকে বোথ অফলাইন এজ ৱেল এজ অনলাইন মোডত আমাৰ সৈতে জড়িত হ'ব পাৰে আৰু জড়িত হ'বৰ বাবে আপোনালোকে তলত দিয়া কণ্টেক্ট নম্বৰসমূহত কণ্টেক্ট কৰিব পাৰে তেনেহ'লে আহক আজিৰ প্ৰথমটো নিউজলৈ আমি আহোঁ আহমেদাবাদ হিট একশ্যন প্লেন অসমত বতৰ কিছু ভালেই এইকেইদিন কেইদিনমান মাজতে বিৰাট বেয়া হৈছিলে কিন্তু আপুনি ভাৰতৰ অন্যান্য অঞ্চলত যদি চাই অন্যান্য অঞ্চলত ট্ৰিমেণ্ডাছ হিট ৱেভে মানুহৰ অৱস্থা বেয়া কৰি দিছে আৰু স্পেচিয়েলি প্ৰায় 50 ডিগ্ৰী পৰ্যন্ত এনেকুৱা ধৰণৰ টেম্পাৰেচাৰ ইনক্ৰিজ হোৱা আমাৰ ইয়াতে 40 ডিগ্ৰী পাওঁতেই আমাৰ কেনেকুৱা হাহাকাৰ হৈছিলে ইমেজিন কৰক ইন দ'জ প্লেচেছ ৱেৰ ইট হেজ ৰিচড আপ টু 50 ডিগ্ৰী চেণ্টিগ্ৰেড ইয়াৰ থ্ৰুৰে কেনেকুৱা ধৰণৰ এতিয়া যিহেতুকে হিট ৱেভ স্পেচিয়েলি এই বছৰ আমাৰ কাৰণে হিট ৱেভ ইজ এ ভেৰি ইম্পৰ্টেণ্ট টপিক আমি হিট ৱেভৰ বিষয়ে আমি জানিব লাগিব আৰু এই হিট ৱেভৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে আহমেদাবাদ হিট একশ্যন প্লেন এনেকুৱা ধৰণৰ ইনিচিয়েটিভ লোৱা গৈছে আৰু এই ইনিচিয়েটিভৰ পৰা আমি কিছু শিকিবলগীয়া কথা আছে যিবোৰ আমি হিট একশ্যন প্লেনৰ থ্ৰুৰে আমি যিবিলাক ইনফৰ্মেশ্যন পাম এই ইনফৰ্মেশ্যনসমূহ আপোনালোকে মেইনছৰ আনচাৰ ৰাইটিঙত আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব য'ত আজি হিট ৱেভক এটা ডিজাষ্টাৰ ৰূপে এটি প্ৰাকৃতিক দুৰ্ঘটনা বা দুৰ্যোগ বুলি যেতিয়া হিট ৱেভক কনচিডাৰ কৰিব তেনেস্থলত কি ইনিচিয়েটিভ লোৱা উচিত কি নেচেচাৰী ষ্টেপছ লোৱা উচিত এইবিলাকৰ বাবে আপোনালোকে আহমেদাবাদ হিট একশ্যন প্লেনক আপোনালোকে কেছ ষ্টাডি হিচাপে ল'ব পাৰে তেনেহ'লে আহক হিট একশ্যন প্লেন বুলি ক'লে আমি কি বুজো হিট একশ্যন প্লেন মানে কি আল্টিমেটলি কিবা এটা ইমিডিয়েট ৰেছপন্সৰ কাৰণে আমি যদি এটা ষ্ট্ৰেটেজি এটা বনাওঁ সেয়াই হৈছে আমাৰ একশ্যন প্লেন তো আল্টিমেটলি ৰেছপন্স যাতে কৰে প্ৰাইমেৰী পলিচি ৰেছপন্স বুলি সেইকাৰণে শব্দটো মেনশ্যন কৰা হৈছে যিকোনো এটা বস্তুৰ বাবে যিকোনো এটা সমস্যাৰ বাবে যদি ইমিডিয়েট প্ৰাইমেৰী প্ৰথমতেই যদি আমি কিবা এটা ৰেছপন্স পাওঁ তো সেয়া আমি হিট একশ্যন প্লেন আমি প্ৰাইমেৰী পলিচি ৰেছপন্স হিচাপে আমি ক'ব পাৰোঁ অভাৰঅল হিট একশ্যন প্লেনত আপুনি কি পাব হিট একশ্যন প্লেনত আপুনি বিভিন্ন এক্টিভিটি বিভিন্ন কি কৰিব লাগে ডুজ এণ্ড ডনটছ কি কৰিব লাগে নেলাগে যদি আজি হিট ৱেভ আহিছে সিন্স হিট ৱেভ ইজ কাৰেণ্টলি আ নেচাৰেল ডিজাষ্টাৰ হোৱাৰ লগে লগে কেনেকুৱা ধৰণৰ আমি ৰেছপন্স ল'ব লাগিব হিট ৱেভ যোৱাৰ পিছত কেনেকুৱা ইনিচিয়েটিভ ল'ব লাগিব কাৰণ আমি এই বছৰ হিট ৱেভ গ'ল মানে এয়া নহয় যে ভৱিষ্যতলৈ হিট ৱেভ নাহিব অহা বছৰো আমি ফেচ কৰিব পাৰোঁ তাৰ পিছতো আমি ফেচ কৰিব পাৰোঁ কাৰণ কাৰেণ্ট কণ্টেক্সটত গ্ল'বেল ৱাৰ্মিং ইজ এ ৰিয়েল ইছ্যু সেইকাৰণে পষ্ট হিট ৱেভ ৰেছপন্স মেজাৰো আমি লোৱা উচিত আৰু এই গোটেইবোৰ আমাৰ হিট একশ্যন প্লেনে ভালদৰে সাঙুৰি লয় আৰু অভাৰঅল জেগা অনুসৰি সেইমতে ডিষ্ট্ৰিক্ট অনুসৰি ষ্টেট অনুসৰি চিটি অনুসৰি তেনেকুৱাকে একশ্যন লোৱা আমি দেখা পাওঁ চ' ডেট হিউমেন লাইফৰ ওপৰত যাতে নেগেটিভ ইম্পেক্ট যাতে নপৰে হিউমেন ডেথ যাতে আমি কিছু সংখ্যক হ'লেও যাতে আমি কমাব পাৰোঁ কাৰণ এই হিট ৱেভৰ ফলত ইমান বেছি উত্তাপ বৃদ্ধি পাইছে তাপমান ইমান বেছি বৃদ্ধি পাইছে যে মানুহৰ মৃত্যু পৰ্যন্ত হ'ব ধৰিছে কেনেকৈ আমি সকলোবোৰ এই চিনেৰিঅ যাতে আমি কেনেকৈ ৰিডিউচ কৰিব পাৰোঁ এডভাৰ্চ ইম্পেক্ট অফ হিট ৱেভ কেনেকৈ আমি কমাব পাৰোঁ এই সকলোবোৰ হিট একশ্যন প্লেনে ফ'কাছ কৰা আমি দেখা পাইছোঁ আমাৰ যি NDMA মানে নেশ্যনেল ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটি আৰু লগতে ইণ্ডিয়ান মেটেৰলজিকেল ডিপাৰ্টমেণ্ট NDMA আৰু IMD মিলি পেলাই প্ৰায় 23খন ষ্টেটত হিট একশ্যন প্লেন ডেভেলপ কৰাৰ এটা প্ৰচেষ্টা চলাই আছে 23খন ষ্টেট য'ত মেজৰিটি হিট ৱেভৰ ফলত এই ষ্টেট কেইখন ভালনাৰেবল বুলি আমি কনচিডাৰ কৰিব পাৰোঁ আৰু হিট একশ্যন প্লেন সেই হিচাপত বনাই থকা হৈছে য'ত
overall disaster managementor লগত related গোটেইখিনি বস্তু সাঙুৰি লোৱা হ'ব পুলিচ ডিপাৰ্টমেন্টৰ ইম্পৰ্টেন্ট ৰোল থাকিব কাৰণ আপুনি ইমাজিন কৰক ৰাস্তাই ঘাটে কোনো মানুহ গৈ আছে হঠাতে এনেকুৱা কি হিট ৱেভৰ ফলত যদি মানুহৰ কিবা এটা এক্সিডেন্ট পাতি হৈ যায় obviously police department will have to take a critical role crucial role in that এটা হিট একশ্যন প্লেনৰ obviously মই ইমানখিনি যেতিয়া কথাটো ক'লো আপোনালোকে বুজি পালেই যে হিট একশ্যন প্লেনে আমাক কেনেকুৱা ধৰণৰ সহায় কৰিব পাৰে ষ্টিল তথাপি আকৌ এবাৰ কৈছো আমাৰ হিট ৱেভৰ ফলত আমাৰ যেনেকুৱা নেগেটিভ ইম্পেক্ট পৰিব পাৰে আমাৰ স্বাস্থ্য ক্ষেত্ৰত আমাৰ স্বাস্থ্যত যেনেকুৱা নেগেটিভ ইম্পেক্ট পৰিব পাৰে সেই নেগেটিভ ইম্পেক্ট মিনিমাইজ কৰা সেই নেগেটিভ ইম্পেক্ট কমোৱাই হৈছে আমাৰ হিট একশ্যন প্লেনৰ এটা বিৰাট ডাঙৰ এটা ইনিচিয়েটিভ আৰু তাৰ বাবে আমি কি কৰিব লাগিব তাৰ বাবে আমি প্ৰপাৰ ছেফটি গাইডেন্স আমি দিব লাগিব আজি ইমাজিন কৰক আজি আমাৰ বতৰ বিজ্ঞানীসকলে আমাক সঠিক দিশত আমাক আগতীয়াকৈ আৰ্লি ৱাৰ্নিং চিষ্টেম আমাক দিব লাগিব আজি মেটেৰিঅলজিকেল ডিপাৰ্টমেণ্টে যদি নকয় যে আগন্তুক সময়ত এনেকুৱাকে তাপমাত্ৰা বৃদ্ধি পাব আমি কেনেকৈ প্ৰিপেয়াৰ হ'ম উই উইল হেভ টু বি প্ৰিপেয়াৰ্ড উই উইল হেভ টু বি ৰেডি সেইকাৰণে আৰ্লি ৱাৰ্নিং চিষ্টেম থকাটো বিৰাট নেচেচাৰী সেই হিচাপত কুলিং চেণ্টাৰ থকা নেচেচাৰী য'ত মানুহে সঠিকভাৱে ৰেষ্ট ল'ব পাৰিব ছেফটি গাইডেন্স আজি যদি হিট ৱেভ আহে আমি কেনেকুৱা ধৰণৰ কি ইনিচিয়েটিভ ল'ব পাৰোঁ এনেকুৱা ধৰণৰ গোটেইবিলাক ছেফটি গাইডেন্সৰ ওপৰত আমাৰ লগত আলোচনা কৰা উচিত এই সকলোবোৰ দিজ আৰ ট্ৰিমেণ্ডাছ আৰু 2010 চনতে আহমেদাবাদে হিট ৱেভ চিভিয়াৰ হিট ৱেভ তেওঁলোকে এক্সপিৰিয়েঞ্চ কৰিছিলে আৰু সেই সময়ত বহু সংখ্যক লোকৰ মৃত্যু পৰ্যন্ত হোৱা আমি দেখা পাইছিলোঁ আৰু সেয়েহে আফটাৰ ডেট ইনচিডেণ্ট 2010 চনৰ পিছত আজি পুনৰ 2024 চনত যেতিয়া এনেকুৱা ধৰণৰ পৰিস্থিতি আহিব ধৰিছে দিছ ইজ দ্য ৰিজন ফৰ উইচ সেই সময়তে গুজৰাট এনেকুৱা ধৰণৰ ইনিচিয়েটিভ লোৱা গৈছিল আৰু সেয়েহে আহমেদাবাদ হিট একশ্যন প্লেন ইজ ৰিয়েলি এন ইম্পৰ্টেণ্ট কেছ ষ্টাডি ফৰ আছ আৰু অভাৰঅল চাব গ'লে চাউথ এছিয়াৰ প্ৰথমটো হিট একশ্যন প্লেন বুলিয়ে আপুনি ক'ব পাৰে যিটো আহমেদাবাদৰ হিট একশ্যন প্লেন 2013 যিটো হিট একশ্যন প্লেন বনালে আফটাৰ দিছ 2010 ইনচিডেণ্ট চাউথ এছিয়াৰ প্ৰথমটো হিট একশ্যন প্লেন ডেভেলপমেণ্ট ষ্ট্ৰেটেজি বুলি আপুনি কনচিডাৰ কৰিব পাৰে আৰু ইয়াৰ থ্ৰুৰে অবভিয়াছলি আপুনি হিট ৱেভ আপুনি ৰিডিউচ কৰিব নোৱাৰে কিন্তু হিট ৰিলেটেড ডেথ মানুহৰ মৃত্যুৰ সংখ্যাটো আপুনি এটলিষ্ট ৰোধ কৰিবলৈ সক্ষম হ'ব তেনেহ'লে আমি চাওঁ হওক এই বস্তুটো আপোনালোকে আনচাৰ ৰাইটিঙত ব্যৱহাৰ কৰিব পাৰিব আহমেদাবাদ হিট একশ্যন প্লেনে কিহত ফ'কাছ কৰিছে প্ৰথমতেই ফ'কাছ কৰিছে মই যিদৰে ক'লোঁ আৰ্লি ৱাৰ্নিং চিষ্টেম আৰু এনেবোৰ ক্ষেত্ৰত আমাৰ মেটেৰিঅলজিকেল ডিপাৰ্টমেণ্ট বতৰ বিজ্ঞানীয়ে আমাক সঠিকভাৱে আমাক তথ্য জনাব লাগিব দেন চামথিং দেট ইজ ভেৰি ইম্পৰ্টেণ্ট দেট ইজ পাব্লিক এৱেৰনেছ মানুহৰ মাজত সজাগতা কমিউনিটি আউটৰিচ এতিয়া গাঁৱে ভূঞে মানুহে চাইণ্টিফিকেলি হিট ৱেভনো কি হয় চাইণ্টিফিক পাৰ্চপেক্টিভ মানুহে বুজি নাপাব পাৰে কিন্তু মানুহৰ মাজত এটলিষ্ট we need to make them realize community outreach আমি কৰিব লাগিব মানুহৰ মাজত সজাগতা বৃদ্ধি কৰিব লাগিব হয়তো ষ্ট্ৰীট প্লে ইত্যাদিৰে আমি এনেকুৱা ধৰণৰ মেজৰ ৰোল আমি ল'ব লাগিব আৰু তাৰ পিছত আমাৰ আহে কেপাচিটি বিল্ডিং অফ মেডিকেল প্ৰফেচনেলছ আজি যদি মানুহৰ হিট ষ্ট্ৰোক যদি হয় হিট ষ্ট্ৰোক হ'লে ইমিডিয়েট হেল্থ ৰেছপন্সৰ বাবে আমাক সেইমতে মেডিকেল প্ৰফেচনেলছ লাগিব যিকোনো মানুহে আহি পেলাই তেওঁলোকক শুশ্ৰূষা কৰিব নোৱাৰে অবভিয়াছলি সেইমতে আমাক ইনফ্ৰাষ্ট্ৰাকচাৰৰ প্ৰয়োজন হ'ব মেডিকেল প্ৰফেচনেলৰ ৰিকুৱাৰমেণ্ট হ'ব আৰু তাৰপিছত আমাৰ আছে ৰিডিউচিং হিট এক্সপ'জাৰ এণ্ড প্ৰমোটিং এডাপ্টিভ মেজাৰ এতিয়া কোনোবাই এইটো ভাবিব পাৰে এতিয়া যদি হিট ৱেভ যদি আহে কাৰণ ক্লাইমেটৰ কথা আমি কোনেও ক'ব নোৱাৰোঁ বতৰ কেতিয়া কি হয় আমি কোনেও ক'ব নোৱাৰোঁ এতিয়া হিট ৱেভ যদি আহে আমি কেনেকৈ ৰোধ কৰিম আমি ৰোধটো কৰিব নোৱাৰোঁ হিট ৱেভক আমি খেদি পঠিয়াব নোৱাৰোঁ হিট ৱেভ উইল কাম কিন্তু আমি নিজৰ ঘৰ দুৱাৰসমূহ বা আমি নিজৰ এনভাইৰনমেণ্টক এনেকুৱাকৈ ডেভেলপ কৰিব লাগিব চ' ডেট সেই হিট ৱেভৰ লগত আমি যেনেকৈ হ'লেও উই উইল হেভ টু এডাপ্ট মানে we will have to adjust in such situations okay adjust বা adapt মানে কি আজি ধৰি লওক আপোনাৰ আমি ইমান বেছি আজিকালি RCC বিল্ডিংছত ইমান বেছি ফ'কাছ কৰিছোঁ RCC বিল্ডিংছত কেনেকুৱা গৰম উঠে গম পায়নে তাৰ সলনি যদি আমাৰ যিটো নৰ্মেল আছাম টাইপত আমি কি কৰিব পাৰোঁ বা আমি RCC বিল্ডিং বা আছাম টাইপত আমি যদি মাটিৰ লেপন যদি দিওঁ মাটিৰ যদি লেপন দিওঁ ঠাণ্ডা হৈ থাকিব ঠিক সেইদৰে আমি যদি ঘৰ দুৱাৰসমূহ চিলিংবোৰ যদি আমি হোৱাইট কালাৰ পেইণ্টিং যদি দিওঁ আমি ৰিফ্লেক্টিভিটি যদি আমি বঢ়াওঁ এইবিলাক হৈছে এডাপ্টিভ মেজাৰ যাৰ থ্ৰুৰে হিট ৱেভ আহিলেও নেগেটিভ ইম্পেক্টবোৰ যাতে আমি কমাব পাৰোঁ এইকেইটা পইণ্ট আপোনালোকে ভালদৰে মনত ৰাখি থ'ব আগন্তুক যিকোনো যদি আপোনাৰ ছাবজেক্টিভ এক্সামৰ পাৰ্চপেক্টিভত ক্লাইমেট চেঞ্জ হিট ৱেভৰ লগত ৰিলেটেড যদি কিবা ইনিচিয়েটিভ আপুনি যদি মেজাৰ্ছ ল'ব পাৰে আপুনি ইউ কেন টেক দিছ এজ এ কেছ ষ্টাডি
ঠিক আছে আৰু overall Ahmedabad heat action plan has been highlighted by international organization. This is really something very important. আজি আমাৰ যি United Nation Framework Convention on Climate Change UNFCCC নিশ্চয় সকলোৱে শুনিছে এই UNFCCC ৰ আন্ডাৰত প্ৰতি বছৰে আমাৰ কি পাতে প্ৰতি বছৰে হাই লেভেল মিটিং পাতে যাক আমি COP বুলি কওঁ কনফাৰেন্স অফ দি পাৰ্টি COP1 ৰিসেন্ট আমাৰ যোৱা বছৰ COP28 হ'লগে এই বছৰ COP29 হ'বগে প্ৰতি বছৰে ক্লাইমেট চেঞ্জ গ্লোবাল ওয়াৰ্মিংৰ সৈতে ডিল কৰিবৰ বাবে UNFCCC ৰ আন্ডাৰত কনফাৰেন্স অফ দি পাৰ্টিজ কনভেন কৰা হয় আৰু এই ইউএনৰ এই পাৰ্টিকুলাৰ UNFCCC এই যেটো এজেন্সি এওঁলোকেও আহমেদাবাদ হিট একশন প্লেনক হাইলাইট কৰিছে as an effective strategy for combating heat waves. Tar mane, this is setting an example not only for India, this is setting a global example. ঠিক আছে, Ahmedabad heat action plan is setting a global example. কি steps লোৱা হৈছে কেনেকুৱা ইনোভেটিভ স্টেপস লোৱা হৈছে এটা যেহেতুকে আৰ্লি ৱাৰ্নিং সিস্টেমত কেনেকুৱাকে মিডিয়াৰ থ্ৰেৰে হওক টেক্সট মেছেজ আপোনালোকে বাৰু ৰিসেন্টলি এটা বস্তু ফিল কৰিছেনে কেইদিনমান যোৱা সপ্তাহ ধৰি পেলাই খুব বৰষুণ আহি আছে IMDৰ ফালৰ পৰা আপোনালোকে বতৰ বিজ্ঞানীৰ ফালৰ পৰা টেক্সট মেছেজ লাভ কৰিছেনে moderate rainfall thunderstorm these are nothing but early warning system. Public announcement porjonto kora goise. Urban infrastructure modify kora goise. Mo koisu na painting roof, boga rongor painting dia hoise. Tete ki hobo boga rong ami hekane ki byabohar koru ami kola sate byabohar koru. Karon rod to dhori loy boga sate byabohar korile ki hobo? Obviously amar galoke rod ahibo. Kintu ami ki koru gorom dinot ami ki koru gorom dinot ami বগা বস্ত্ৰ পৰিধান কৰো বা লাইট কালাৰ ক্লোথছ পৰিধান কৰো why because the heat is being absorbed by black or dark color same ইয়াতেও একেই সিচুৱেচন আপুনি নিজৰ ঘৰ যদি আপুনি হোৱাইট কালাৰে যে পেইন্ট কৰে তেতিয়া হলে কি হ'ব ৰিফ্লেক্টিভিটি বা ইনডোৰ টেম্পাৰেচাৰ কিছু পৰিমাণে হলেও কমি থাকিব তাৰ পিছত কুলিং সেন্টাৰছ হেলথ কেয়াৰ ফেসিলিটিজ অলৰেডি মই মেনশন কৰিছো ট্ৰেইনিং প্ৰগ্ৰামছো লোৱা হৈছে কাৰণ হঠাৎ হিট ষ্ট্ৰোক যদি কাৰোবাৰ হয় তেতিয়া হলে ইমাৰ্জেন্সি কেনেকে ইনিশিয়েটিভ ল'ব লাগিব কেনেকে ৰেসপন্ড কৰিব লাগিব নেসেসাৰি নহয় যে সকল সময়তে ডক্টৰ আহি পেলাই ইমাৰ্জেন্সি সিচুৱেচনত তেনেকে প্ৰফেশনালসো আমি তেনেকে ডেভেলপ কৰিব লাগিব এন্ড very important ensuring water availability particularly in slum areas was prioritized to prevent dehydration and heat stroke very important আজি যিবোৰ স্লাম এৰিয়া হে স্লাম অঞ্চল সমূহত আজি সঠিক মাত্ৰাত আমি water availability দিব পাৰিব লাগিব আজি যি heat action plan হে heat action plan আমাৰ মাজত থকা বাবে স্পেশালি আহমেদাবাদ হিট একশন প্লেনৰ বাবে কি হৈছে ইমিডিয়েট এলাৰ্ট আমি পাবলৈ ধৰিছো মানুহৰ মাজত সজাগতা বৃদ্ধি পাইছে ড্ৰিংকিং ৱাটাৰ খোৱা পানীৰ যোগান ধৰিব পৰা হৈছে কুলিং সেন্টাৰছ আহি গৈছে হেলথ কেয়াৰ ফেসিলিটি আপগ্ৰেড হৈছে ৰিস্কেডিউলিং ওয়ার্ক এটা বস্তু ৰিয়েলাইজ কৰিছে নে মাজতে যেটা গুৱাহাটী বুলি নহয় গোটেই অসম জুৰি যেতিয়া খুব ট্ৰেমেন্ডাস তাপমাত্ৰা যেটা বৃদ্ধি পাইছিলে তেতিয়া আমাৰ স্কুলৰ টাইমিং কি কৰিছিলে ৰাতিপুৱা 7 বজাৰ পৰা দুপৰীয়া 12 বজাৰ লৈকে ৰিস্কেডিউলিং এই হৈছে ৰিস্কেডিউলিং তো এনেকুৱা ধৰণৰ ইনিশিয়েটিভ আমি ল'ব পাৰো স্পেশাল attention to the elderly children and those with chronic disease তাৰ মানে কি they are vulnerable হয়নে it has been prioritized আৰু NGOৰ সৈতে পাৰ্টনাৰশ্বিপ কৰা হৈছে যাতে যিকোনো ক্ষেত্ৰত আজি যিকোনো essential elements যদি আমি যদি কিবা ইমিডিয়েট যদি আমি একশনৰ বাবে আমি হেল্প লব পাৰো তেতিয়া হলে এনজিও সমূহৰ আমি হেল্প লব পাৰো কিন্তু হিট একশন প্ল্যান যেনেকৈ আমি ইমানবোৰ পজিটিভ এসপেক্ট দেখিলো যদিও কিছুমান ইস্যুজ প্ৰতিটো বস্তু দেখিবা নহয় কিবা ইস্যুজ থাকিবই কি ইস্যুজ আছে আমি চাও আহক যিবোৰ হিট একশন প্ল্যান সমূহে বেছিকৈ কি ফোকাস কৰে তেওঁলোকে ফোকাস কৰে এক্সট্ৰিম ড্ৰাই হিটত ফোকাস কৰে হিউমিড হিটক তেওঁলোকে বেছিকে ফোকাস নকৰে তো চাওক হিট বুলি কলে আমাৰ দুই ধৰণৰ এটা হৈছে ড্ৰাই হিট এটা হৈছে হিউমিড হিট আৰু অসমৰ নিচিনা ৰাজ্যসমূহত আমাৰ ড্ৰাই হিট বেছি নে হিউমিড হিট বেছি অবভিয়াসলি হিউমিড হিট বেছি য'ত বৰষুণৰ পৰিমাণো বেছি হয় য'ত ওয়েটল্যান্ডছৰ নিচিনা জলাশয় ইত্যাদি খাল বিল বম সমূহত আছে কি হ'ব তাতে আজি ৰ'দ দিয়াৰ লগে লগে ওয়াটাৰ ইভাপোৰেশন হ'ব আজি যদি আপোনাৰ ওয়াটাৰ বডি এটা আছে ৰ'দ পৰাৰ লগে লগে লাহে লাহে পানীসমূহ ভাপলে পৰিণত হৈ পেলাই কি হ'ব ওয়াটাৰ ভেপৰ ৰূপে
জলীয় বাষ্প ৰূপে গোটেই আমাৰ এনভাইৰনমেণ্টত সাৰাউণ্ডিং কৰি থাকিব এণ্ড ৱাটাৰ ভেপাৰ ইজ নাথিং বাট এ গ্ৰীণ হাউচ গেছ ৱাটাৰ ভেপাৰ যিহেতুকে এক সেউজ গৃহ গেছ গ্ৰীণ হাউচ গেছৰ মেইন কাম কি গ্ৰীণ হাউচ গেছৰ তেওঁলোকৰ মেইন ফাংচনে হৈছে তেওঁলোকে হিট ট্ৰেপ কৰি থৈ দিয়ে দে কিপ অন ট্ৰেপিং হিট ৰাইট যেতিয়া আমাৰ এনভাইৰনমেণ্টত সেইকাৰণে আপোনালোকে ৰিয়েলাইজ কৰিছেনে আমাৰ যিমানেই আমাৰ টেম্পাৰেচাৰ নহওক কিয় আজি আপুনি সাপোজ কৈছে এইবাৰ বহুত গৰম দেই 37 ডিগ্ৰী চেণ্টিগ্ৰেড হৈছে দেখোন 37 ডিগ্ৰী 38 ডিগ্ৰী পাইছেগে দিল্লীত থকা মানুহে ক'ব 37 30 ডিগ্ৰী আমি 45 ডিগ্ৰী পৰ্যন্ত গৈছো বাট দিল্লীৰ 45 ডিগ্ৰী ৰাজস্থানৰ 45 ডিগ্ৰী গুজৰাটৰ 45 ডিগ্ৰী অসম ৱেষ্ট বেংগলৰ 45 ডিগ্ৰী অসম ৱেষ্ট বেংগলৰ 37 to 40 ডিগ্ৰী ইজ হেভিং আ ডিফাৰেন্স অসম ৱেষ্ট বেংগলৰ নিচিনা দেশসমূহত কি থাকে ৰাজ্যসমূহত হিউমিড হিট থাকে এই ৱাটাৰ ভেপাৰ জলীয় বাষ্প যিমান বেছি হয় সিমান বেছি আমাৰ উত্তাপ সিমান বেছি আমাৰ গৰম লাগে সেইকাৰণে আপোনালোকে চাব 37 ডিগ্ৰী অলপমান আপোনালোকে এপটো ৱেডাৰ ৰিপৰ্টৰ এপটো যদি আপোনালোকে স্ক্ৰল ডাউন কৰে ফিলছ লাইক বুলি এটা বস্তু পাব ফিলছ লাইক কি 37 ডিগ্ৰী ইজ দ্য ৰিয়েল টেম্পাৰেচাৰ বাট ফিলছ লাইক 45 ডিগ্ৰী 47 ডিগ্ৰী 50 ডিগ্ৰী পৰ্যন্ত ফিলছ লাইক হৈ যায় চ' দিছ ইজ দ্য ৰিয়েলিটি আৰু এই হিট একশ্যন প্লেনসমূহে কিহত ফ'কাছ কৰিছে ড্ৰাই হিট য'ত জলীয় বাষ্প নাই ড্ৰাই হিটত ফ'কাছ কৰিছে য'ত পিয়ৰলি টেম্পাৰেচাৰ ইনক্ৰিজ হোৱাৰ ফলত হিট হৈ আছে কিন্তু আমি অকল ড্ৰাই হিটত ফ'কাছ কৰিলে নহ'ব আমি হিউমিড হিটতো ফ'কাছ কৰিব লাগিব এণ্ড ৱাৰ্ম নাইটছ গম পাই চাগে সেইকাৰণে যেতিয়া ডাৱৰ হৈ থাকে বৰষুণ এচাক যোৱাৰ পিছত গৰম উঠে কেলে গৰম উঠে সেইকাৰণে গৰম উঠে জলীয় বাষ্পসমূহৰ বাবে গৰম উঠে ঠিক আছে তাৰপিছত ইট লেক্স লিগেল অথৰিটি ভেৰি ইম্পৰ্টেণ্ট আমাৰ টেকনিকেলি তেনেকুৱা কোনো অথৰিটি নাই যোনে হিট একশ্যন প্লেন বা হিট ৱেভছক কমাবৰ বাবে যোনে আজি এটা যদি অথৰিটি থাকে এটা বস্তু ভালদৰে লক্ষ্য কৰিব যেতিয়া কিবা এটা অথৰিটি থাকে অথৰিটি থাকিলে ট্ৰান্সপাৰেন্সি থাকিব অথৰিটি থাকিলে একাউণ্টেবিলিটি থাকিব অৰ্থাৎ আজি মই যদি কিবা এটা অৰ্গেনাইজেশ্যন এটা ফৰ্ম কৰিছো অথৰিটি এটা আছে আজি যদি মোৰ দ্বাৰা কিবা ভুল হৈছে মানুহে কাক ধৰিব মোক ধৰিব আই উইল বি একাউণ্টেবল ফৰ দ্য মিষ্টেকছ আৰু মই মানুহৰ আগত বস্তুটো ট্ৰান্সপাৰেণ্টলি মই দেখুৱাম যে চাওক এয়া সমস্যা হৈছে কিন্তু যদি তেনেকুৱাকে কোনো অথৰিটিয়ে নাই হিট একশ্যন প্লেন যদি আমি নামত বনাই থওঁ আজি হিট একশ্যন প্লেন যদি সঠিকভাৱে যদি আগবাঢ়ি যোৱা নাই আপুনি কমপ্লেইন কাক দিব কোনো অথৰিটিয়ে নাই বদনাম ইফালৰ পৰা সিফাল তেওঁলোকে ব্লেম গেম প্লে কৰি থাকিব আপুনি আহি পেলাই মোক কমপ্লেইন দিলে মই বেলেগলৈ ঠেলিলো বেলেগে আনলৈ ঠেলিলে কোনো অথৰিটি নাই তে লাইক লিগেল অথৰিটি আৰু যেহেতুকে লিগেল অথৰিটি নাই একাউণ্টেবিলিটি নাথাকে আৰু একাউণ্টেবিলিটি ট্ৰান্সপাৰেন্সি য'ত নাথাকে তাতে দেৰ ইজ ন' সলিউশ্যন টু দ্য প্ৰব্লেম ঠিক সেইদৰে ন' নেশ্যনেল ৰিপ'জিটৰী অফ হিট একশ্যন প্লেন ন' নেশ্যনেল ৰিপ'জিটৰী অফ হিট একশ্যন প্লেন মানে কি ৰিপ'জিটৰী আজি ডেটা থাকিব লাগিব আমাৰ অমুক চনত ইমানটো লেভেলত আজি তাপমাত্ৰা বৃদ্ধি পাইছিলে অমুক চনত এনেকুৱা হ'ল তেনেকুৱা হ'ল কি কৰিব লাগে কি কৰিব নালাগে অনলি ফিউ আৰ লিষ্টেড অনলাইন যেনেকে আহমেদাবাদৰ 2010 চনৰটো আমি গম পাওঁ প্ৰপাৰ প্ৰতি বছৰে কিছু নহয় কিবা নহয় কোনোবা মানুহ হিট ষ্ট্ৰকত ঢুকাই আছে কোনোবা নহয় কোনোবা অঞ্চলত এনেকুৱাকে ড্ৰট লাইক চিটুৱেশ্যন হৈ আছে তো প্ৰপাৰ নেশ্যনেল ৰিপ'জিটৰী থকা উচিত তেতিয়াহে ভালদৰে ডেটাসমূহ চাই পেলাই আমি ইনিচিয়েটিভ ল'ব পাৰিম সেয়েহে ৱে ফৰৱাৰ্ড হিচাপে এই যিহেতুকে এনেবোৰ ইছ্যুজ আমাৰ মাজত আছে এই ইছ্যুজবোৰ থকাৰ কাৰণে আমি কিছুমান অবভিয়াছলি এই ইছ্যুজবিলাক আমি নোহোৱা কৰিব লাগিব লাহে লাহে ৱে ফৰৱাৰ্ড বা ৰেকমেণ্ডেশ্যন হিচাপে আমি কি কৰিব লাগিব প্ৰথম কথাটো আমি গ্লোবেল টেম্পাৰেচাৰ আমি কমাব লাগিব আমাৰ যে পেৰিছ এগ্ৰিমেণ্টত কি মেনশ্যন কৰা আছে আপোনালোকে কমেণ্ট ছেকশ্যনত জনাবচোন যদি এনভাইৰনমেণ্ট পঢ়িছে হোৱাট ইজ পেৰিছ এগ্ৰিমেণ্টৰ aim ki we will have to stick into Paris Agreement. ঠিক সেইদৰে ফাইনেন্সিং সোৰ্স আমি আইডেন্টিফাই কৰিব লাগিব কাৰণ যিকোনো বস্তু যিকোনো ইনিচিয়েটিভ ল'বৰ কাৰণে টকা পইচা অবিহনে আপুনি একো ইনিচিয়েটিভ ল'ব নোৱাৰে প্ৰপাৰ ফাইনেন্সিং আমাৰ থাকিব লাগিব ইণ্ডিপেণ্ডেণ্ট ইভালুৱেশ্যন থাকিব লাগিব ফৰ কনষ্টেণ্ট ইম্প্ৰুভমেণ্ট এই অমুকটো কৰিছে ময়ো এইটোৱে কৰিম তেনেকে কৰিলে নহ'ব ৰাজ্য অনুসৰি চিটি অনুসৰি জেগা অনুসৰি সকলোৰে প্ৰব্লেমছ বেলেগ আজি হিট একশ্যন প্লেনে যেতিয়া ড্ৰাই হিটৰ কথা কয় সেই ড্ৰাই হিটৰ একশ্যন প্লেন আমি অসমে আমি ল'ব নোৱাৰো বিকজ আৱাৰ হিট ইজ ডিফাৰেণ্ট ইণ্ডিপেণ্ডেণ্ট ইভালুৱেশ্যন ইণ্ডিপেণ্ডেণ্ট ষ্ট্ৰেটেজি থাকিব লাগিব এণ্ড ভেৰি ইম্পৰ্টেণ্ট
আমাৰ হেলথৰ ওপৰত যি নেগেটিভ ইম্পেক্ট সেয়া কমাবৰ বাবেও আমি প্ৰপাৰ হিট একশ্যন প্লেন আমি ইমপ্লিমেণ্ট কৰিব লাগিব আৰু লগতে আজি হিট ৱেভে কি কৰিব হিট ৱেভে অকল আমাৰ স্বাস্থ্যতে আমাৰ ক্ষতি নকৰে এগ্ৰিকালচাৰতো ইম্পেক্ট পেলাব আৰু এগ্ৰিকালচাৰত ইম্পেক্ট পৰা মানে আমাৰ ইকনমিক ইম্পেক্ট আমাৰ অৰ্থনীতিত ইম্পেক্ট পৰা আমি সকলোৱে গম পাওঁ ইণ্ডিয়া ইজ মেজৰলি এন এগ্ৰিকালচাৰেল কাণ্ট্ৰি এতিয়াও আমাৰ বহুতো বস্তু আমি কি কৰি আছো এক্সপৰ্ট কৰি আছো আৰু তেনেকে আমি প্ৰডিউচ কৰি এক্সপৰ্ট কৰি আমি টকা পইচা পাই আছো আজিতো যদি হিট ৱেভৰ ফলত আজিতো খেতি ভালদৰে নহয় যদি আমাৰ খেতি ভালদৰে নহয় অট'মেটিকেলি ইণ্ডিয়াৰ জিডিপিত নেগেটিভ ইম্পেক্ট পৰাটো স্বাভাৱিক কথা এতিয়া আপোনালোকৰ বাবে মেইনছৰ প্ৰেক্টিছ কুৱেশ্যন এটা ৰখা হৈছে ব্ৰিং আউট দ্য কজেছ ফৰ দ্য ফৰ্মেশ্যন অফ হিট আইলেণ্ড কি হয় অলপমান চাব in the urban habitat of the world and also mention the measures that can be taken to counter it. লিখিবলে চেষ্টা কৰিব নেক্সট যিহেতুকে কালি আমাৰ বিষ্ণু ৰাভাক সুঁৱৰি পেলাই 20 জুন সদায় আমি গম পাওঁ বিষ্ণু ৰাভাক সুঁৱৰি পেলাই আজিৰ এই আৰ্টিকলটো আমাৰ মাজত আহিছেহি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা বিশেষ ক'বলগীয়া নাই সকলোৱে তেখেতক জানে চিনি পায় সৰুৰ পৰা নাম শুনি আহিছে আৰু আমাৰ যি মডাৰ্ণ অসমীয়াৰ যি সমাজ সেই সমাজত জ্যোতিপ্ৰসাদ আগৰৱালা হওক বিষ্ণুপ্ৰসাদ ৰাভা হওক ডক্টৰ ভূপেন হাজৰিকা হওক তেনেকুৱাকে বিভিন্ন ইম্পৰ্টেণ্ট পাৰ্চনেলিটিয়ে সঁচাকৈ গুৰুত্বপূৰ্ণ ৰোল প্লে কৰা বুলি আমি গম পাওঁ আৰু এই গোটেই আৰ্টিকলটো আপোনালোকৰ GS5ৰ পাৰ্চপেক্টিভত এটা ইম্পৰ্টেণ্ট আৰ্টিকল হৈ পৰিব ইম্পৰ্টেণ্ট পাৰ্চনেলিটি বুলি আমি যেতিয়া কওঁ ইম্পৰ্টেণ্ট পাৰ্চনেলিটিত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰো নাম আমি ল'ব পাৰো তেখেতৰ নামটো উল্লেখনীয় হয়নে এতিয়া চাব তেওঁ কিহত ফ'কাছ কৰিছিলে সকলো অসমীয়াই যাতে একতা বজাই ৰাখিব পাৰে ইউনিটি সকলোৱে নিজৰ অসমীয়াই যাতে নিজকে অসমীয়া বুলি অসমীয়াৰ যি আইডেণ্টিটি এই অসমীয়াৰ এই আইডেণ্টিটি বজাই ৰাখি একতা যাতে বজাই ৰাখিব পাৰে তাতেই কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই এটা খুব গুৰুত্বপূৰ্ণ ৰোল প্লে কৰা বুলি আমি গম পাওঁ তেওঁ পাৰ্চনেলিটি যথেষ্ট ষ্ট্ৰং আছিলে যথেষ্ট ষ্ট্ৰং পাৰ্চনেলিটি প্ৰগ্ৰেছিভ আইডিয়া আমাৰ এনেকুৱা নহয় যে তেওঁ একেবাৰে টিপিকেল কিবা এটা পাৰ্চপেক্টিভ লৈ পেলাই চলিছিল ন যথেষ্ট প্ৰগ্ৰেছিভ আইডিয়া ভাল খুব তেওঁ ফিজিক্সত ডিগ্ৰী হোল্ডাৰ হয়তো অবভিয়াছলি ভিজনেৰী পাৰ্চপেক্টিভ আছিলে আৰু যিসকল আমাৰ মাৰ্জিনেলাইজ ছ'চাইটি আমাৰ হালোৱা ফাৰ্মাৰ্ছ খেতিয়ক সমাজৰ বাবে তেওঁ খুব বেছি তেওঁ কৰি যোৱা আমি গম পাওঁ তেওঁৰ প্ৰতিটো গানত আপোনালোকে যদি চাই প্ৰতিটো গানত তেওঁ সদায় কৃষক সমাজৰ ফাৰ্মাৰ্ছ আপলিফমেণ্ট পেজেণ্ট আপলিফমেণ্টৰ ওপৰত তেওঁ সদায় গানসমূহ সৃষ্টি কৰা বিশেষভাৱে তেওঁ গানসমূহ সৃষ্টি কৰা আমি দেখা পাইছো এণ্ড হি ফাৰ্মলি বিলিভড ইন এন ইমেজিনেটিভ ৱৰ্ল্ড গ্ৰাউণ্ডেড ইন প্ৰেক্টিকেল আণ্ডাৰষ্টেণ্ডিং ঠিক আছে তেওঁৰ যি আইডিঅলজি তেওঁ মাৰ্কছিষ্ট আইডিঅলজিত বিশ্বাস কৰিছিলে সকলোৱে গম পায় মাৰ্কছিষ্ট আইডিঅলজিত য'ত আমি সকলোৱে ছ'চিয়েল ৱেলফেয়াৰৰ বিষয়ে আমি ছ'চিয়েল ৱেলফেয়াৰৰ লগত ৰিলেটেড ক'ব গ'লে মাৰ্কছিষ্ট আইডিঅলজি এনেকুৱা নহয় যে কাৰোবাৰ হাতত খুব বেছি টকা পইচা থাকিব কাৰোবাৰ হাতত কম ধনী হৈ গৈ থাকিব দুখীয়া হৈ গৈ থাকিব নো ছ'চিয়েল ৱেলফেয়াৰ আৰু তেনেকৈ মাৰ্কছিষ্ট আইডিঅলজি লৈ পেলাই এখন ডেম'ক্ৰেটিক ৱৰ্ল্ড এখন তেওঁ ভালদৰে তেওঁ ডেম'ক্ৰেটিক ৱৰ্ল্ড এখন ডেভেলপ কৰিব বিচাৰিছিল য'ত সকলোৰে সমান পাৰ্টিচিপেশ্যন থাকিব কোনো উচ্চ জাতি নিজ জাতি বুলিবলৈ নাই সকলোৱে সমানেই পাৰ্টিচিপেট কৰিব পাৰিব অভাৰঅল তেওঁৰ বিষয়ে যদি চাওঁ 1909 চনত 31 জানুৱাৰীত তেখেতৰ জন্ম হৈছিলে ক'ত জন্ম হৈছিলে ঢাকাত জন্ম হৈছিলে আৰু সেই সময়ত ইট ৱাজ এন আনডিভাইডেড ইণ্ডিয়া আমি সকলোৱে গম পাওঁ হয়নে তেখেতৰ পিতৃৰ নাম গোপাল চন্দ্ৰ ৰাভা মাতৃৰ নাম গাথি তেখেতক হুতু বুলিও জনা হয় 8 child in the family মিউজিকৰ এডুকেশ্যন লৈছিলে কাৰ আণ্ডাৰত উস্তাদ মাতিমিয়া আৰু গহৰ জানৰ আণ্ডাৰত তেওঁ মিউজিকৰ তেওঁ এডুকেশ্যন লোৱা বুলি আমি গম পাওঁ আৰু যিহেতুকে ঢাকাত জন্ম লাভ কৰিছিলে ইনিচিয়েল এডুকেশ্যনো ঢাকাতেই হৈছিলে বাট আনফৰ্চুনেটলি বহুতো মানে তেওঁৰ পভাৰ্টি তেওঁৰ গোটেই পৰিয়ালটো পভাৰ্টি দৰিদ্ৰতাৰ মুখেৰে পাৰ হ'বলগীয়া হৈছিলে বহু বিঘা মাটি তেওঁলোকে শেষত মানে তেওঁলোকৰ পৰা লৈ যোৱা হৈছিলে এণ্ড দিছ ইজ ৱাই সেই সময়ত কি আছিলে জমিনদাৰী চিষ্টেম আছিলে এই গোটেই জমিনদাৰ মানি লেণ্ডাৰ্ছ সেই তেওঁলোকৰ যি অপ্ৰেছিভ ৱে অফ মেকিং চাৰ্টেইন পিপল ডিপ্ৰাইভড সেইকাৰণে সেই সময়ত তেওঁলোকে নিজেই যিহেতুকে এনেকুৱা ধৰণৰ চিটুৱেশ্যন ফেচ কৰিছিলে তেওঁ সদায় সেইকাৰণে কৃষকৰ হৈ মাত মাতি গৈছিলে কৈছোৱে মই ফিজিক্সত ডিগ্ৰী হোল্ডাৰ সেইকাৰণে মানুহজনৰ এপ্ৰ'চ
যথেষ্ট মডাৰ্ণ এপ্ৰ'চ আছিলে, লগতে মিউজিকতো তেওঁ এক্সেল কৰিছিলে, আৰু যিসমূহ তেওঁ সদায় সকলো সময়তে তেওঁ কৃষক সমাজৰ সৈতে সকলো সময়তে তেওঁ ইণ্টাৰেক্ট কৰি পেলাই চলিছিলে, তেখেতসকলৰ যি সমস্যাবোৰ জানি পেলাই তেওঁ সদায় তেওঁলোকৰ ভইচ হিচাপে মানুহৰ আগত প্ৰেজেণ্ট কৰিছিলে। বাকী অভাৰঅল চাব গ'লে বহুতো ইম্পৰ্টেণ্ট ইনিচিয়েটিভ, এতিয়া যদি চাই বীৰভূমত তেওঁ 1947 কনফাৰেন্সত পাৰ্ট লৈছিলে, তেনেকে লোকেল ট্ৰাইবছৰ লগত ইণ্টাৰেক্ট কৰাটো আমি গম পাওঁৱেই। 40 কিলোমিটাৰ তেওঁ খোজকাঢ়ি পেলাই ষ্টুডেণ্ট কনফাৰেন্স এখন এটেণ্ড কৰিছে ক'ত, মককচুং 1948ত। বেলেগ এজন পাৰ্চনেলিটি আছিলে, ইনফ্লুৱেঞ্চড বাই মিউজিকেল ইনফ্লুৱেঞ্চেছ ফ্ৰম ফেমাছ বেংগলী মিউজিচিয়ানছ। সেইকাৰণে তেখেতৰ যদি আপুনি বিষ্ণু ৰাভা গীতসমূহ যদি আপুনি শুনে, মাজে সময়ে অলপমান ৰবীন্দ্ৰ সংগীতৰ নিচিনা অলপমান আপোনালোকে ইনফ্লুৱেঞ্চ এটা দেখা পাবা, ইনফ্লুৱেঞ্চ এটা ফিল কৰিব। তাৰপিছত ৰাছিয়ান বেলে ডান্সাৰ এনা পাভলোভা, হি ৱাজ অলছ' ইনফ্লুৱেঞ্চড। সেইকাৰণে তেওঁ নিজে এজন খুব সুন্দৰ তেওঁ এজন ডান্সাৰ হয়, গম পায়নে? তেওঁ তাণ্ডৱ নৃত্য খুব সুন্দৰ কৰিব জানিছিলে, খুব সুন্দৰকৈ তেওঁ কৰিছিলে। হি ৱাজ হিমছেল্ফ এ ভেৰি গ্ৰেট ডান্সাৰ। আমাৰ শিৱৰ যি তাণ্ডৱ নৃত্য, সেয়েহে তেওঁ নামটো কলাগুৰু। সকলোৱে গম পায় কলাগুৰু নামটো কোনোবা স্পেচিয়েল মানুহ এজনে তেখেতক কলাগুৰু নামটো দিছিলে। কোনে দিছিলে কওকচোন, কমেণ্টত জনাবলৈ নাপাহৰিব কলাগুৰু নামটো কোনে দিছিলে। তাৰপিছত অসমৰ যি থিয়েটাৰ, সেই অসমৰ থিয়েটাৰ তেওঁৰ এক্টিভ পাৰ্টিচিপেশ্যন আছিলে। বাণ থিয়েটাৰ, তেজপুৰৰ বিখ্যাত বাণ থিয়েটাৰ সকলোৱে গম পায়, উপেন্দ্ৰ কুমাৰ বৰুৱাই ডিজাইন কৰিছিলে। তাতে বহুতো সেই উপেন্দ্ৰ কুমাৰ বৰুৱাৰ ডিজাইন কৰা বাণ থিয়েটাৰত বহুতো বিষ্ণু ৰাভাৰ নাটক তাতে শ্ব'কেছ কৰা যোৱা আমি দেখা পাওঁ। আৰু অভাৰঅল এক্সিলেণ্ট ফিল্ম মেকাৰ, এক্সিলেণ্ট এক্টৰ। তেওঁ তেনেকে প্ৰতিধ্বনিত তেওঁ মেজৰ ৰোল প্লে কৰিছে। জয়মতী আমি সকলোৱে জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাম জানো, কিন্তু জ্যোতিপ্ৰসাদ আগৰৱালাৰ লগতে বিষ্ণুপ্ৰসাদ ৰাভাৰো ইম্পৰ্টেণ্ট ৰোল আছিলে জয়মতীত। আৰু মই অলপ আগতে আপোনালোকক কৈছোৱে তাণ্ডৱ নৃত্য তেওঁ কৰিব জানিছিলে, সেয়েহে সৰ্বপল্লী ৰাধাকৃষ্ণনে তেখেতক কলাগুৰু টাইটেল দিছিলে। আজি যে আমি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা বুলি যে আমি কওঁ, সেই টাইটেলটো কোনে দিছিলে মনত ৰাখিব, সৰ্বপল্লী ৰাধাকৃষ্ণনে দিছিলে। আৰু সেয়েহে তেওঁক নটৰাজ বুলিও কোৱা হয়, বিকজ অফ হিজ ট্ৰিমেণ্ডাছ মিউজিকেল এণ্ড ক্লাছিকেল এক্টিভিটিজ। আৰু এই সকলোবোৰৰ জৰিয়তে তেওঁ আমাৰ যি অসমীয়াৰ যি ৰিচ কালচাৰেল হেৰিটেজ, এই ৰিচ কালচাৰেল হেৰিটেজ আমাৰ সংস্কৃতি তেওঁ খুব সুন্দৰকৈ ধৰি ৰাখিবলৈ সক্ষম হৈছিলে। বাকী তেওঁ তেনেকৈ চাব গ'লে চিৰাজ হওক, এৰাবাটৰ সুৰ, এই সকলোতে তেওঁ মিউজিকত কণ্ট্ৰিবিউট কৰা আমি দেখা পাইছিলোঁ। বহুতে হয়তো সুৰৰে দেউলৰে গানটি শুনিছেই, বিলতে হালিছে প্ৰথম। এতিয়া চাওক মনত পৰিছেনে, গছে গছে পাত। তাৰপিছত তেনেকৈ জ্যোতিপ্ৰসাদ আগৰৱালাৰ গীত বুলি ক'লে, জ্যোতি সংগীত বুলি ক'লে গছে গছে, বিষ্ণু ৰাভাৰ গীত বুলি ক'লে বিলতে হালিছে। একদম শিশু অৱস্থাতেই এই গানকেইটা আমি সকলোৱে শিকোঁ। আছামছ ফাৰ্ষ্ট এন্থ্ৰপলজিষ্ট, জাষ্ট ইমেজিন, বুক বানু কোবাং, তেখেতৰ কিতাপ বানু কোবাং, that you will see valuable insights into ethnic groups of Assam, including তেওঁৰ ফেমিলি ৰিলেটেডত আপোনালোকে ইনফৰ্মেশ্যন পাবলৈ সক্ষম হ'ব। পলিটিকেল ইনভলভমেণ্ট হিচাপে যদি চাই, তেওঁ RCPI ৰিভলিউচনাৰী কমিউনিষ্ট পাৰ্টিৰ তেওঁ সেই পাৰ্টিত তেওঁ ইনভলভ আছিলে। আৰু ৰিভলিউচনাৰী সংগ্ৰাম, বিপ্লৱ, তেওঁ সদায় বিপ্লৱৰ দিশত তেওঁ আগবাঢ়ি গৈছিলে। আৰু সেয়েহে তেওঁ সদায় শ্লোগান দিছিলে, নঙল যাৰ মাটি তাৰ, one who owns the plow owns the land. আজি চাব গ'লে সেই সময়ত এনেকুৱা হৈছিলে, so-called caste system যিহেতুকে আছিল, জমিনদাৰসকলে ডিপ্ৰাইভ কৰি খেতিয়কৰ পৰা মাটি শুহি সকলোবোৰ শুহি লৈছিলে। কিন্তু আচলতে খেতি কোনে কৰিব? জমিনদাৰসকলে খেতি কৰিব নেকি? নকৰে। সেইকাৰণে তেওঁ শ্লোগান দিছিলে, নঙল যাৰ মাটি তাৰ। ঠিক আছে, তেজপুৰৰ পৰা আছাম লেজিছলেটিভ এছেম্বলি ইলেক্ট হৈছিলে, MLA হ'বলৈ সক্ষম হৈছিলে। বাকী যেতিয়া বৰহমপুৰৰ যেতিয়া জেইলত আছিলে, তেওঁ এটা ফেমাছ ডিক্লেৰেশ্যন এটা লিখিছিলে, শুনিছে নিশ্চয় বহুতে এই গানটো। তেজৰ বোলেৰে লিখি যাম ইতিহাস, মচি যাম দিন সমাজৰ হীন পৰিহাস, কত শ্বহীদৰ দুখৰ জীৱনী লিখা, কত ব্যথিতৰ বেদনাৰ ছবি অঁকা। এয়াই তেওঁ লিখিছিলে, তেজৰ বোলেৰে লিখি যাম ইতিহাস, যিমানেই যি নকৰক কিয়, মোক জেইলত ভৰাই থক, I will raise my voice against the deprived. I will keep writing history in the ink of blood. Impact আৰু legacy যথেষ্ট তেওঁৰ। আজি চাব গ'লে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ আমি বিষ্ণু ৰাভা সংগীত
এইখিনিতে আপোনালোকক জনাই থওঁ, বহুতে ৰাভা সংগীত বুলি কয়। ৰাভা গীত শব্দটো যদি আপুনি ব্যৱহাৰ কৰে অলপমান অশুদ্ধ হয়, ঠিক আছে? ৰাভা গীত বুলি ক'লে আমাৰ ৰাভা জনগোষ্ঠীয় গীতওতো হ'ব পাৰে, সেইকাৰণে মনত ৰাখিব যেতিয়া আপোনালোকে কয় বিষ্ণু ৰাভা সংগীত বুলি আপোনালোকে ক'বলৈ চেষ্টা কৰিব, ঠিক আছে? বাকী songs and ideals known for romantic songs তেওঁ লিখিছে, পৰজনমৰ শুভ লগনত, যদিহে আমাৰ হয় দেখা, পুৰাবানে প্ৰিয়ে এই জনমৰ, নিশ্চয় শুনিছে, মোৰ হিয়াৰ অপূৰ্ণ আশা। What a romantic song. তেনেকে লগন উকলি গ'ল, তেওঁ যে নহ'ল দেখা, romantic songs. Revolutionary spiritতো তেওঁ লিখিছে, আমি বিপ্লৱ পথলৈ আগুৱাম, বিপ্লৱ পথৰে যাত্ৰী আমি, বিপ্লৱ। Commitment to fraternity, equality, liberty. দুখীয়াৰ কলিজা নিঙাৰি লব, টুপি টুপি তেজ শুহি শুহি পিয়। ৰুকি ৰুকি মাংস চুবাই খাওঁ, ভাবিছে চাগে কিনো কৈ আছো দুখীয়াৰ কলিজা, কাক কৈ আছে? মানি লেণ্ডাৰ্ছ, জমিনদাৰ্ছ। দুখীয়াৰ কলিজা নিঙাৰি লব, টুপি টুপি তেজ শুহি শুহি পিয়। ৰুকি ৰুকি মাংস চুবাই খাওঁ, কুৰুকি হাৰ কেইডালো চুবাও। ভাবক ইমানটো লেভেলত তেওঁ এনেকুৱা হাৰ্শ ৱৰ্ডছ ব্যৱহাৰ কৰিছে, কাৰ এগেইনষ্টত? মানি লেণ্ডাৰ্ছ, জমিনদাৰ্ছ। হুঁচিয়াৰ, ধনী মহাজন জমিনদাৰ, হুঁচিয়াৰ। Philosophy, emancipation in the downtrodden through democratic ideals. বাকীখিনি মই কৈছোৱে, আমাৰ সাংস্কৃতিক দিশত তেওঁৰ যথেষ্ট, তেওঁৰ চাব গ'লে তেওঁৰ কণ্ট্ৰিবিউশ্যন যথেষ্ট, অৰিহণা যথেষ্ট আছে। ডেমক্ৰেটিক আইডিয়েলছ আছিলে, ডেমক্ৰেচিত তেওঁ বিলিভ কৰিছিলে, আৰু সেয়েহে তেওঁ সদায় সাধাৰণ মানুহৰ ভাষাত তেওঁ যিহেতুকে সদায় সাধাৰণ মানুহৰ হকে তেওঁ মাত মাতি গৈছিলে, সেয়েহে প্ৰতিজন অসমীয়াৰ হৃদয়ত তেওঁৰ নাম আমি আজিও স্মৰণ কৰোঁ। বাকী মই কৈছোৱে, ৰবৰ সময় নাই, কবৰ সময় নাই, সময় নাই উভতি চাবৰ, সময় যে এয়া বিপ্লৱৰ। এনি টাইম তেওঁৰ বেছিভাগ গানতে আপুনি বিপ্লৱ, ৰিভল্ট, ৰিভলিউশ্যন, আমি বিপ্লৱ পথলৈ আগুৱাম, বিপ্লৱ এই শব্দটো আপোনালোকে পাবই। বাকী আমাৰ যি অসম গভৰ্ণমেণ্টে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা বঁটা তেওঁ অসম গভৰ্ণমেণ্টে দিয়ে, কাক দিয়ে? যোনে ফৰ দেৰ এক্সেলেণ্ট এচিভমেণ্ট ইন কালচাৰেল এণ্ড মিউজিকেল ফিল্ড, মনত ৰাখিব। আৰু বাকী সেইমতে তেজপুৰত ব্ৰহ্মপুত্ৰৰ পাৰতে আপোনালোকে বিষ্ণু ৰাভা স্মৃতি উদ্যান পাব। কেতিয়াবা যদি পাৰে অলপমান তেজপুৰলৈ গৈ পেলাই, তেজপুৰ ইজ এ হিষ্টৰিকেল প্লেচ, ঠিক আছে? তেজপুৰ ইজ এ হিষ্টৰিকেল প্লেচ। আপোনালোকে এনচিয়েণ্ট হিষ্ট্ৰীৰ পৰা মডাৰ্ণ হিষ্ট্ৰীৰ এভিডেঞ্চ তাতে পাই যাব। ঊষা অনিৰুদ্ধৰ প্ৰেম কাহিনী, বানৰজাৰ কাহিনীৰ পৰা, বানৰজাৰ বা আপোনাৰ অগ্নিগড়ৰ পৰা আৰম্ভ কৰি আপুনি শেষলৈ গৈ পেলাই আপুনি বিষ্ণু ৰাভা স্মৃতি উদ্যানো আপুনি এবাৰ ভিজিট কৰি আহিব পাৰে। আৰু এই যিটো স্মৃতি উদ্যান, এই স্মৃতি উদ্যান বিষ্ণু ৰাভাৰ ট্ৰিবিউট হিচাপে তেখেতৰ পুত্ৰ হেমৰাজ ৰাভাই ইনিচিয়েট কৰা আমি গম পাওঁ। মুভিং অন টু দ্য নেক্সট নিউজ। হিউমেন এৰৰ মেজৰ কজ অফ ট্ৰেইন এক্সিডেণ্টছ ইন ইণ্ডিয়া। হিউমেন এৰৰ, আমি গম পাইছো কি কাৰণে ইমানবোৰ যে ট্ৰেইন এক্সিডেণ্ট হৈ আছে। এয়া চাওক, 1995 পৰা 2024লৈকে মাইনৰ এক্সিডেণ্টছ ধৰা নাই দেই, মেজৰ ট্ৰেইন এক্সিডেণ্ট ধৰা হৈছে। আৰু যোৱা বছৰ যিটো আপোনাৰ ওডিশাত যিটো আপোনাৰ মেজৰ ট্ৰেইন এক্সিডেণ্ট হৈছে, 3খন ট্ৰেইনৰ ট্ৰিমেণ্ডাছ কলিশ্যন, ৰাইট? এই 3খন ট্ৰেইনৰ কলিশ্যন, দেট ৱাজ ওৱান অফ দি ৱৰ্ষ্ট। তাৰ আগতে 1995 তাতকৈও ৱৰ্ষ্ট ইনষ্টেঞ্চেছ আমি দেখা পাইছোঁ। চাওক, 1999, 2003, এই ৰিচেণ্টটো আমি এনেকুৱাকে ট্ৰেইন এক্সিডেণ্ট দেখা পাইছোঁ। তো কি কাৰণে হৈ আছে? মেইনলি হিউমেন এৰৰ। হিউমেন এৰৰ হেজ বিন ফাউণ্ড এজ দি মেজৰ কজ। আৰু এই গোটেই চিটুৱেশ্যনটো আহিছে আমাৰ এই 17 জুনৰ যিয়েই ইনষ্টেঞ্চেছ। আৰু এই গোটেইবিলাক চিটুৱেশ্যন অহাৰ বাবে আমি কি ফিল কৰিছোঁ? আমাৰ এটা আৰ্জেণ্ট ৰিকুৱাৰমেণ্ট ফিল কৰা হৈছে যে এনি টাইম যিহেতুকে ট্ৰেইন এক্সিডেণ্ট হৈ থাকে, উই শুড হেভ প্ৰটেক্টিভ ইনিচিয়েটিভ। আৰু সেয়েহে আমাৰ ইণ্ডিয়ান ৰেলৱে কি কৰিছে? সুৰক্ষা কৱচ লঞ্চ কৰিছে। কিহৰ বাবে? টু প্ৰিভেণ্ট কলিশ্যন। এনেকে যি দুখন ট্ৰেইন এনেকে সন্মুখী হৈ পেলাই যাতে কলিশ্যন যাতে নহয়, খুন্দি যাতে নহয়, এনেবোৰ কাৰণে, যাতে সন্মুখৰ পৰা যদি কেতিয়াবা হ'ব পাৰে কিবা কাৰণবশতঃ যদি সন্মুখৰ পৰা ট্ৰেইন আহি আছে, যে শ্ল' কৰি পেলাই আমি যাতে গোটেই চিনেৰিঅ'টো যাতে আমি ৰখাই দিব পাৰোঁ, তাৰ কাৰণে উই হেভ সুৰক্ষা কৱচ। আৰু সুৰক্ষা কৱচ কি হয়? এই কৱচ ইনিচিয়েটিভ আপোনালোকে চাব, খুব নতুন এটা ইনিচিয়েটিভ হয়। 2022 চনত, 2 বছৰ হৈছেহে, 2022 চনত আমাৰ এই ইনিচিয়েটিভটো লঞ্চ কৰা হৈছে। দিছ ইজ আৱাৰ অ'ন ইনিচিয়েটিভ। আত্মনিৰ্ভৰ ভাৰতৰ দিশত আমি আগবাঢ়ি যাব পাৰিম। এবাৰ আপোনালোকে কৱচ ইনিচিয়েটিভটো পঢ়ি চাব। বাকী চাব গ'লে কজ হিচাপে চাব গ'লে আগতে চেবটেজ,
সেই তাহানিৰ দিনৰ পৰা গম পাই ব্ৰিটিছৰ টাইমত এই ডিৰেইলমেণ্ট কৰি দিয়ে, এই বোলে ট্ৰেইনৰ ৰেলৱে লাইনবিলাক নষ্ট কৰি দিয়ে। চেবটেজ ৱাজ আ মেজৰ ইছ্যু আগতে, কিন্তু বৰ্তমান হিউমেন এৰৰ হেজ বিন দ্য মেজৰ ইছ্যু। আৰু ৱৰ্ষ্ট আমি যিটো 1999ত দেখা পাইছো, ৱৰ্ষ্ট, ওৱান অফ দি ৱৰ্ষ্ট, অৱধ আছাম এক্সপ্ৰেছ ব্ৰহ্মপুত্ৰ মেইল, এয়া ওৱান অফ দি ৱৰ্ষ্ট ইনচিডেণ্ট আমি দেখা পাইছো। আৰু বহু বছৰৰ পিছত আমি আকৌ যোৱা বছৰ এনেকুৱা ধৰণৰ ইনিচিয়েশ্যন আমি দেখা পাইছো। আৰু এই যে হিউমেন এৰৰ ইজ দ্য মেজৰ কজ, এয়া কোনে কৈছে? ফৰ্মাৰ ইণ্ডিয়ান ৰেলৱে চাৰ্ভিচ অফিচাৰ ৰবীন কলিতাই আমাক জনাইছে যে দিছ হিউমেন ফেইলাৰ ইজ আ মেজৰ কজ অফ ট্ৰেইন এক্সিডেণ্ট ইন ইণ্ডিয়া। তেখেতে জনাইছে যে বৰ্তমান 58% টোটেল এক্সিডেণ্টৰ মূল কাৰণ কি? ডিৰেইলমেণ্ট। এনেকে ৰেলৱে ট্ৰেকবিলাক এনেকে থাকিব, এনেকে ৰেলৱে ট্ৰেকবিলাক এনেকে থাকিব, যাব লাগে এইটো ট্ৰেকেৰে, গুচি গৈছে এনেকে বেলেগ এটা ট্ৰেকেৰে, ডিৰেইলমেণ্ট হৈ যায়। বহুতো এনেকুৱা ধৰণৰ ইনষ্টেঞ্চেছ আমি দেখা পাইছো। সেয়েহে বৰ্তমান বহুতো টেকনলজিকেল ডেভেলপমেণ্ট কৰা হৈছে, এণ্টি কলিশ্যন ডিভাইচ যেনেকে এয়া কৱচ ইত্যাদি এনেকুৱাকে ইনিচিয়েট কৰা হৈছে, আমাৰ সুৰক্ষা কৱচ, ঠিক আছে। তথাপিও আমাৰ বহুতো চেলেঞ্জ এতিয়াও আছে, যেনে ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰেছাৰ। সিগনেল ফেইলাৰ ইজ আ মেজৰ কজ। আজি অবভিয়াছলি ট্ৰেইন এক্সিডেণ্ট, যদি সিগনেল ঠিকমতে নিদিয়ে, সঠিকমতে সিগনেল নাপালে ট্ৰেইন আগবাঢ়ি গৈ থাকিব, ঠিক আছে। মেনুৱেল অভাৰৰাইড কেতিয়াবা কি হয়, এনেকে পাৰ হৈ গুচি যায়। পেপাৰ লাইন ক্লিয়াৰ, এই যে মাজেৰে এনেকুৱাকে দেখা পাব, এনেকুৱাকে গাড়ী চাড়ীবোৰ যে ৰখি থাকে, এনেকে লাইন ক্লিয়াৰ ইজ ৰেয়াৰলি ইউজড, মানুহটোৱে গুচি যায়, ৰেল অহা গম নাপায়, মেনুৱেল অভাৰৰাইড কৰাৰ লগে লগে চেছ, তেনেকে বহুতো ইনচিডেণ্ট আমি দেখা পাওঁ। আপোনালোকৰ বাবে প্ৰিলিমছৰ প্ৰেক্টিছ কুৱেশ্যন এটা ৰখা হৈছে, which of the following statement about train derailment in India is correct? Train derailment in India are less common than collisions with more fatalities. Train derailment account for around 58% of the total train accidents in India. Train derailment have been completely prevented by Suraksha Kavach. Train derailments are usually caused by sabotage. কোনটো শুদ্ধ উত্তৰ? উত্তৰটি আপোনালোকে অপশ্যন এ, বি, চি আৰু ডিৰ ভিতৰত সঠিক উত্তৰটো, শুদ্ধ উত্তৰটো আপোনালোকে আমাক কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। নেক্সট, ট্ৰেইনিং অন ছাষ্টেইনেবল একুৱাকালচাৰ। মীন পালনৰ ওপৰত এই আৰ্টিকেলটো এৰাউণ্ড 405 পশু সখী ইনিচিয়েটিভ লোৱা গৈছে। এয়া বেলেগ একো নাই, ইটছ আ ট্ৰেইনিং প্ৰগ্ৰাম। মীন পালনৰ বাবে আমাৰ 34খন ডিষ্ট্ৰিক্টত মুঠৰ ওপৰত পশু সখী তেনেকুৱাকে ইমপ্লিমেণ্ট কৰা হৈছে একুৱাকালচাৰৰ দিশত আগবাঢ়ি যাবৰ বাবে। আৰু এই গোটেই ইনিচিয়েটিভটো কোনে লৈছে? আছাম ষ্টেট ৰুৰেল লাইভলিহুড মিছন, ASRLM, আৰু লগতে আমাৰ PNRDও আমাৰ লৈছে, আমি দেখা পাইছো। বাকী ট্ৰেইনিং ক'ত হৈছে? বগীবাৰী, সোণাপুৰৰ বগীবাৰী একুৱাকালচাৰ ফিল্ড স্কুলত, তাতে এই ট্ৰেইনিং হৈছে। ট্ৰেইনিঙত আপোনাৰ 3 দিনীয়া এটা ট্ৰেইনিং। এইবিলাক আমাৰ এক্সাম পইণ্ট অফ ভিউত ইম্পৰ্টেণ্ট নহয়, জাষ্ট আপোনালোকে জানিবৰ বাবে, কেতিয়াবা ক'ৰবাত আপোনালোকে মেইনছৰ আনচাৰ ৰাইটিঙত আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব। এইটো ট্ৰেইনিং কিমান দিন হৈছে সেয়া ইম্পৰ্টেণ্ট নহয়, কিন্তু ফ'কাছ কিহত কৰিছে? ছাষ্টেইনেবল একুৱাকালচাৰ প্ৰেক্টিছ। ছাষ্টেইনেবল শব্দটো যেতিয়া আহে, এইটোৱে বুজোৱা নাই যে মীন পালন, আমি যেতিয়া একুৱাকালচাৰ যেতিয়া কৰিছো, উই উইল অনলি থিংক এবাউট কমাৰ্চিয়েল পাৰ্চপেক্টিভ, নহয়, আমি এনভাইৰনমেণ্টেল পাৰ্চপেক্টিভতো আমি চালি জাৰি আমি ইনিচিয়েটিভ ল'ব লাগিব। সেয়েহে ছাষ্টেইনেবল একুৱাকালচাৰ প্ৰেক্টিচেছ। বাকী কলম কপিলি NGOয়ে অৰ্গেনাইজ কৰা আমি দেখা পাইছো। অবজেক্টিভ ডেভেলপমেণ্ট অফ অমৃত সৰোবৰ, শুনিছেনে? অমৃত সৰোবৰ 75টা অমৃত সৰোবৰ ডিষ্ট্ৰিক্টে ডেভেলপ কৰাৰ ইনিচিয়েটিভ লোৱা হৈছিলে, ঠিক আছে। তো এনেকুৱা ধৰণৰ ইনিচিয়েটিভ লোৱা আমি দেখা পাইছো। তেওঁলোকে ছাষ্টেইনেবল, এইখিনি অলপমান চাব, ছাষ্টেইনেবল একুৱাকালচাৰ প্ৰেক্টিছৰ কাৰণে তেওঁলোকে কি ইনিচিয়েটিভ লৈছে? প্ৰি মানে আজি আপোনাৰ পুখুৰী এটা আছে, পুখুৰী এটাত মাছ আগতে দিয়াৰ আগতে আপুনি পুখুৰীটো ভালদৰে আপুনি চাফা কৰিব লাগিব, কাৰণ কেতিয়াবা কি হ'ব, শেলুৱৈ ইত্যাদি তেনেকুৱাকে শেলুৱৈ ইত্যাদি থাকি পেলাই আপোনাৰ পুখুৰীটোৰ কোৱালিটি কমি থাকিব পাৰে। তো দিছ ইজ হোৱাট ইজ কল্ড এজ প্ৰি ষ্টকিং। আপুনি মীন পালন কৰাৰ আগতে আপুনি ইম্পৰ্টেণ্ট ইনিচিয়েটিভ ল'ব ফৰ দি ক্লিনিং অফ দি পণ্ড। তাৰপিছত অন ষ্টকিং, তাৰপিছত আপুনি কি কৰিব? আপুনি তেনেকে মাছ ইত্যাদি আপুনি দিব সৰু সৰু। তাৰপিছত পোষ্ট ষ্টকিং, আফটাৰ ডেট আপুনি প্ৰপাৰলি এইসমূহ আপুনি মীন পালন কৰাৰ পিছত আপুনি প্ৰপাৰলি মেনেজ কৰিব লাগিব। পোষ্ট ষ্টকিং, ষ্টক কৰা মানে আপুনি দিলে, ষ্টক কৰিলে। প্ৰি মানে আপুনি এতিয়াও ষ্টক কৰা নাই, মাছ এতিয়াও আপুনি দিয়া নাই, তাৰ আগতে আপুনি ইনিচিয়েটিভ ল'লে, আপুনি পুখুৰীটো চাফা কৰিলে। তাৰপিছত আপুনি সৰু সৰু স্মল ফিছেছ আপুনি দি দিলে।
তাৰপিছত পোষ্ট টকিং, তাৰপিছত আপুনি প্ৰপাৰলি মেনেজ কৰিলে, তাৰপিছত ডিজিজ মেনেজমেণ্ট, দে আৰ অল লিভিং বিংছ, ৰাইট? বেমাৰ হোৱাটো স্বাভাৱিক কথা, ডিজিজ মেনেজমেণ্ট আমি কণ্ট্ৰল কৰিব, ডিজিজ মেনেজমেণ্ট আমি কৰিব লাগিব, এণ্ড দেন অফক'ৰ্ছ উই উইল হেভ টু ফ'কাছ অন ইকনমিক্স। আৰু তাৰ লগতে আমি ইণ্টিগ্ৰেটেড একুৱাকালচাৰ প্ৰেক্টিছ আৰু চিড ৰিয়াৰিঙো কৰা হৈছে। চাওক, ফ'কাছ কিহত কৰিছে? উইমেন ফিছ ফাৰ্মাৰ টু মটিভেট পশু সখী। এই পইণ্টটো আপোনালোকে ৰোল অফ উইমেন ইজ এ ভেৰি ইম্পৰ্টেণ্ট টপিক। মেইনছ পাৰ্চপেক্টিভত আপোনালোকে ভালদৰে চাব, উইমেন ইজ এ ভেৰি ইম্পৰ্টেণ্ট টপিক। ৰোল অফ উইমেন, উইমেনৰ আমি অলৰেডি জেণ্ডাৰ গেপ ৰিপৰ্টৰ কথা আমি পঢ়িছোঁ, য'ত ইণ্ডিয়াৰ ৰেংক 129 আউট অফ 147 কাণ্ট্ৰিজ, হয়নে? চৰি, 146 কাণ্ট্ৰিজ, ইণ্ডিয়াৰ ৰেংক 129 এই বছৰৰ ৰেংক। কি কাৰণে? ইকনমিক পেৰিটি আমি দেখা নাই, অৰ্থাৎ ইকনমিক পাৰ্চপেক্টিভত মেইল আৰু ফিমেইলৰ যিটো চিনাৰিঅ' সমান নহয়, উইমেন আৰ ডিপ্ৰাইভড। পলিটিকেল পেৰিটি আমি দেখা নাই। তো ইয়াতে চাওক, এতিয়া উইমেনে যদি, মহিলাসকলে যদি নিজে আগবাঢ়ি যদি আহে, তেতিয়াহ'লে কি হ'ব? তেওঁলোকে যেতিয়া এনেকৈ পাৰ্ট ল'ব, অট'মেটিকেলি ইট উইল কণ্ট্ৰিবিউট টুৱাৰ্ডছ দ্য GDP অফ আৱাৰ নেশ্যন। এই পইণ্টবিলাক আজি আৰ্টিকেল হিচাপে অভাৰঅল গোটেইবিলাক পইণ্ট ইম্পৰ্টেণ্ট নহ'লেও ক'ৰবাত এনেকুৱা সৰু সুৰা পইণ্ট কিছুমান থাকিব, যিবিলাক আপোনালোকে আনচাৰ ৰাইটিং বা ডিফাৰেণ্ট পাৰ্চপেক্টিভত আপোনালোকে অন্য এখন ছাবজেক্টত আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব। বাকী এনেকুৱাকৈ টেষ্ট ট্ৰেইনিং এক্টিভিটিজ লোৱা হৈছে, টেষ্ট এছেছমেণ্ট লোৱা হৈছে, প্ৰেক্টিকেল ক্লাছেছ লোৱা হৈছে, গ্ৰুপ এক্টিভিটিজ কৰা হৈছে, ৱাটাৰ কোৱালিটি পেৰামিটাৰ টেষ্টিং কৰা হৈছে। এইবিলাক এক্সাম পইণ্ট অফ ভিউত ইম্পৰ্টেণ্ট নহয়, বাট এনেকুৱা ধৰণৰ ইনিচিয়েটিভ লোৱা আমি দেখা পাইছোঁ। এতিয়া চাওক, গভৰ্ণমেণ্ট ইনিচিয়েটিভ, মীন পালনৰ বাবে আমাৰ গভৰ্ণমেণ্ট ইনিচিয়েটিভ কি? ব্লু ৰিভলিউশ্যন 2.0, PM মৎস্য সম্পদা যোজনা শুনিছে? National Genetic Improvement Facility for Shrimp Breeding, National Surveillance Program for Aquatic Animal Disease, Fisheries and Aquaculture Infrastructure Development Fund, National Fisheries Development Board. অসম স্পেচিফিক কিবা ইনিচিয়েটিভ বা প্ৰগ্ৰেম ক'ব পাৰিব নেকি? অসম স্পেচিফিক মীন পালনৰ যদি কিবা ইনিচিয়েটিভ বা প্ৰগ্ৰেম আপোনালোকে ক'ব পাৰে, আপোনালোকে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিবলৈ নাপাহৰিব। এয়াতো অভাৰঅল, আই এম স্পেচিফিকেলি টকিং এবাউট ইনিচিয়েটিভ অন behalf of Assam. Moving on to the next news, National Forensic Infrastructure Enhancement Scheme. Amar cabinet, amar union cabinet ki korise, eta central sector scheme eta launch kora, ami approve kora dekha paiso. Kihor babe? National Forensic Infrastructure Enhancement or babe. কি কারণে? কারণ যিসমূহ বৰ্তমান এক্সিষ্টিং ফৰেনচিক লেবৰেটৰী সমূহৰ বহুত ৱৰ্কলোড বহুত বাঢ়ি গৈছে, ৱৰ্কলোড ট্ৰিমেণ্ডাছলি বৃদ্ধি পাইছে। কি কাৰণে? কাৰণ ক্ৰিমিনেল লজ বিলাক এতিয়া চেঞ্জ হৈছে, ক্ৰাইম ৰেটছো বাঢ়ি গৈছে। ক্ৰাইম ৰেটছ যেনেকৈ বাঢ়িছে, ক্ৰিমিনেল লজ চেঞ্জ হৈছে, মানুহে আজিকালি ইউটিউবত চাই মাৰ্ডাৰ কৰিব পৰা হৈছে। তো ইয়াৰ লগতে এতিয়া ফৰেনচিক ডিপাৰ্টমেণ্টৰ ওপৰত প্ৰেছাৰ আহি গৈছে। সেই প্ৰেছাৰ ৱৰ্কলোড কমাবৰ বাবে ফৰেনচিক লেবৰেটৰীসমূহ আৰু আমি ছেটআপ কৰাটো নেচেচাৰী। তো ইয়াৰ থ্ৰুৰে আমাৰ কি হ'ব? নেশ্যনেল ফৰেনচিক চায়েন্সেছ ইউনিভাৰ্চিটিৰ আণ্ডাৰত কেম্পাছ ডেভেলপ কৰা হ'ব, চেণ্ট্ৰেল ফৰেনচিক লেবৰেটৰী ডেভেলপমেণ্ট কৰা হ'ব। এতিয়া চাওক দেই, এইবিলাকৰ ফলত কি হ'ব? লাহেকৈ এতিয়া চাকৰি ওলাব। অবভিয়াছলি এইবিলাক যেতিয়া হ'ব, চাকৰিও ওলাব। সেইমতে যোনে ফৰেনচিক চায়েন্সৰ লগত ৰিলেটেড তেখেতসকলৰ বাবে এটা ভাল খবৰ নিশ্চয়। আপকামিং ইয়াৰ্ছত আপোনালোকে চেণ্ট্ৰেলৰ পৰাই আপোনালোকে ফৰেনচিকৰ আপোনালোকে চাকৰিত আপোনালোকে বহিব পাৰিব। এনহেন্সমেণ্ট অফ এক্সিষ্টিং ইনফ্ৰাষ্ট্ৰাকচাৰ অফ NFSU দিল্লী। ঠিক আছে, মুভিং অন টু দ্য নেক্সট নিউজ, ছুপাৰ হাইড্ৰফবিক কেটালিষ্ট। এয়াই হৈছে আজি আমাৰ NMSৰ শেষৰটো নিউজ, ছুপাৰ হাইড্ৰফবিক কেটালিষ্ট। কেটালিষ্ট মানে কি? প্ৰথমতে আমি ফ'কাছ কৰোঁ কেটালিষ্ট শব্দটোত। কেটালিষ্ট মানে এনেকুৱা এটা বস্তু যি আপোনাৰ কেমিকেল ৰিয়েকশ্যন এটাৰ স্পীড ইনক্ৰিজ কৰি দিয়ে। ইট স্পীডছ আপ আ কেমিকেল ৰিয়েকশ্যন। আৰু আমি কিহৰ বিষয়ে ক'ব গৈ আছোঁ? আমি ছুপাৰ হাইড্ৰফবিক কেটালিষ্টৰ বিষয়ে আমি ক'ব গৈ আছোঁ। নেক্সট আমি ফ'কাছ কৰোঁ, ছুপাৰ মানে আমি সকলোৱে জানো ছুপাৰ। হাইড্ৰফবিক, হাইড্ৰ মানে কি? হাইড্ৰ মানে পানী, ৱাটাৰ। ফবিক দুটা শব্দ, এটা হৈছে ফিলিক, এটা হৈছে ফবিক। ফবিয়া শব্দটো শুনিছে? ফবিয়া মানে কি? ভয়। ফিলিক মানে লাভ, ফবিক মানে হেট। আপোনাৰ কিবা এটা বস্তুৰ প্ৰতি ফবিয়া আছে, ক্লষ্ট্ৰফবিয়া, আপুনি এনেকে ক্ল'জড স্পেচত আপুনি থাকিব নোৱাৰে। হাইড্ৰফবিয়া, পানীক যোনে ভয় খায়, জলাতংক।
super hydrophobic catalyst. It does it mean that a particular catalyst বুলি মই যেহেতুকে কলো a particular catalyst way পানীক ভয় খায় নেকি? পানীক ভয় এক্স্যাক্টলি নাখায়। catalyst মানে আলটিমেটলি ইহঁত কেমিকেলছে হয়, ঠিক আছে? ইহঁত কেমিকেলছে হয়, কেমিকেলছ যোনে আপোনাৰ ৰিয়েকশ্যন এটা কি কৰিব? ৰিয়েকশ্যন এটা স্পীড আপ কৰি দিব, ঠিক আছে? ৰিয়েকশ্যনটো স্পীড বঢ়াই দিব। এতিয়া এই কেমিকেলটো কি হ'ব? এই কেমিকেলটো পানীত ৰিয়েক্ট নকৰে, সেইকাৰণে আমি হাইড্ৰফোবিক নাম দিছো। ছুপাৰ হাইড্ৰফোবিক মানে একেবাৰে পানীত ৰিয়েক্ট নকৰে। এই বস্তুটো কি কাৰণে ইম্পৰ্টেণ্ট? ছুপাৰ হাইড্ৰফোবিক মানে একদম সিম্পল ৱে ৱাটাৰ ৰিপেলেণ্ট, পানীক একদম ভাল নাপায়, পানীৰ পৰা দূৰত থাকে। সাইণ্টিষ্ট, a team of scientists has developed super hydrophobic catalyst যোনে কি কৰিব পাৰিব? It can reduce the cost of producing biodiesel. Current context biodiesel plays a very important role. মই নৰ্মেল ডিজেলৰ কথা কোৱা নাই। ডিজেল এজ এ ফসিল ফিউৱেল, আমি গম পাওঁ পেট্ৰল, ডিজেল, কয়লা এইবোৰ কি হয়? এইবোৰ ফসিল ফিউৱেল। মই এই ডিজেলৰ কথা কোৱা নাই, মই বায়োডিজেলৰ কথা কৈ আছো। বায়োডিজেল কেনেকে আপুনি তৈয়াৰ কৰিব? বায়োডিজেল আপুনি গছ-গছনিৰ পৰাই আপুনি তৈয়াৰ কৰিব পাৰিব। গছ-গছনি হ'ব পাৰে, এনিমেলছৰ পৰা হ'ব পাৰে, মুঠৰ ওপৰত লিভিং অৰ্গেনিজমছৰ পৰা আপুনি বায়োডিজেল তৈয়াৰী কৰিব পাৰিব। জাষ্ট এইটো মনত ৰাখিব লাগিব, plants and animals should possess তেওঁলোকৰ চৰ্বি থাকিব লাগিব, তেওঁলোক চৰ্বিযুক্ত বা তেলযুক্ত হ'ব লাগিব। আৰু তেল নেচাৰেলি যদি এনিমেল বা প্লান্টছত যদি চৰ্বি, তেল ইত্যাদি যদি থাকে, তেতিয়াহ'লে আমি বায়োডিজেল আমি উৎপাদন কৰিবলৈ সক্ষম হ'ম। আৰু অবভিয়াছলি এয়া যিহেতুকে চৰ্বি বা তেল, এয়া কি হয়? কেতিয়াও পানীৰ লগত মিহলি হৈ নাযায়। এতিয়া আমি যদি বায়োডিজেল যদি উৎপাদন কৰিব লাগে, বায়োডিজেল উৎপাদন কৰিবৰ কাৰণে অবভিয়াছলি পানীৰ লগত যিহেতুকে বায়োডিজেল মিহলি নহয়, আমি এই বায়োডিজেল উৎপাদনৰ এই প্ৰক্ৰিয়াত আমি এনেকুৱা কেমিকেল ব্যৱহাৰ কৰিব লাগিব যি আপোনাৰ পানীক একেবাৰে ভাল নাপায়। সেইকাৰণে আমি ছুপাৰ হাইড্ৰফোবিক কেটালিষ্ট আমি ব্যৱহাৰ কৰিব লাগিব। আৰু কেনেকে তৈয়াৰ কৰা হৈছে? বায়োমাছৰ পৰা তৈয়াৰ কৰা হৈছে। বায়োমাছ মানে কি? যিকোনো লিভিং মেটেৰিয়েলৰ আপুনি যদি লিভিং অৰ্গেনিক মেটাৰ বুলি আপুনি যদি গম পায়, অৰ্গেনিক মেটাৰ, সেয়া হয়তো আপোনাৰ গছ-গছনি, মৰহি যোৱা গছ-গছনি হ'ব পাৰে, শুকান গছ-গছনি হ'ব পাৰে। বায়োমাছত আপোনাৰ চেলুলোজ থাকিব, বায়োমাছৰ পৰা মুঠৰ পৰা লোৱা হৈছে। আৰু বায়োমাছৰ পৰা যিহেতুকে লিভিং অৰ্গেনিক হয়, নেচাৰ ফ্ৰেণ্ডলি হয়, ৰিইউজ কৰিব পাৰিব, ফসিল ফিউৱেলৰ নিচিনা নহয়। আপুনি ফসিল ফিউৱেল, আজি আপুনি পেট্ৰল, ডিজেল আপুনি চাওক, আৰবৰ পৰা আপুনি বাৰে বাৰে আপুনি কিনি আছে, ইমান দিন ধৰি আপুনি যে কিনি আছে, এটা সময়ত কি হ'ব? এক্সহষ্ট হৈ যাব, ৰিনিউৱেবল নহয়। বছৰ মিলিয়ন বছৰ লাগি যাব ফসিল ফিউৱেলসমূহ ৰিজেনেৰেট হ'বলৈ। বায়োমাছৰ ক্ষেত্ৰত আমাৰ এইবিলাক টেনশ্যন নাই, ৰাইট? Overall চাব গ'লে, this will play a tremendous important role in sustainable development, in creating an environment friendly environment. ঠিক আছে? আমাৰ বায়োকাৰ, আজি গ্ৰাফিন হওক, কাৰ্বন নেনোটিউব হওক, এইবিলাকৰ সলনি গ্ৰাফিন, কাৰ্বন নেনোটিউব এইবিলাকৰ সলনি এই গ্ৰাফিন, কাৰ্বন নেনোটিউব এইবিলাক কি হয় গম পায়নে? এইবিলাক নেনো মেটেৰিয়েলছ হয়। নেনো মেটেৰিয়েলছৰ বহুতো ডিসএডভান্টেজ থাকে। নেনো মেটেৰিয়েলছ মানে কি? নেনো মানে হৈছে বিৰাট সৰু, সাইজ বিৰাট সৰু। নেনো মেটেৰিয়েলছৰ সাইজ যিহেতুকে সৰু, they have a major role in creating pollution আৰু তেনেকে হেল্থ ইম্পেক্টও কৰিব পাৰে। সেয়েহে নেনো মেটেৰিয়েলছ, গ্ৰাফিন, কাৰ্বন নেনোটিউব জাতীয় নেনো মেটেৰিয়েলছৰ সলনি আমি যদি বায়োকাৰ ব্যৱহাৰ কৰোঁ, বায়োকাৰ মানে বায়োকোল, এয়া এনেকুৱা কয়লা যি আপুনি নৰ্মেল আপোনাৰ সেই ফসিল ফিউৱেলৰ পৰা উৎপাদন, সেই ফসিল ফিউৱেলৰ কথা মই কোৱা নাই, এয়া আপোনাৰ অৰ্গেনিক মেটাৰৰ পৰা আপুনি যদি কয়লা জাতীয় যদি আপুনি কিবা উৎপাদন কৰিব পাৰিছে, দ্যাট ইজ বায়োকাৰ। এই বায়োকাৰৰ ইউটিলিটিও আপুনি ইম্প্ৰভাইজ কৰিব পাৰিব। NMSC যদি চাই পেলাই ভাল পালে, তেতিয়াহ'লে লাইক কৰিবলৈ নাপাহৰিব, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, আৰু যিমান পাৰে আপোনালোকৰ ফ্ৰেণ্ডছ, ফেমিলিৰ মাজত শ্বেয়াৰ কৰিব। আৰু আমাক সদায় অনুপ্ৰেৰণা যোগাবৰ বাবে, অনুপ্ৰেৰণাৰ বাবে আপোনালোকে সদায় আমাৰ আগত কমেণ্ট কৰিব পাৰে। তেতিয়াহ'লে আমি কি, যদি আপোনালোকে ভালদৰে আপোনালোকে কমেণ্ট কৰে, তেতিয়াহ'লে যিয়ে হওক, আপোনালোকৰ গ্ৰিভেন্সেছো থাকিব পাৰে বা যিয়ে হওক, যদি আপোনালোকৰ যি ভাবিছে কমেণ্ট কৰিলে আমি আৰু ইম্প্ৰুভ কৰিব পাৰিম। ইম্প্ৰুভৰ লগতে অবভিয়াছলি আমি সেইমতে আমি আগবাঢ়িও যাব পাৰিম আপোনালোকৰ লগত। সেয়েহে কম্পিটিশ্যন কেয়াৰ সদায় আপোনালোকৰ লগত। শেষত মই মহাশ্বেতা গোস্বামী আপোনালোকৰ লগত, বাই দ্য অফিচাৰ্ছ, ফৰ দ্য অফিচাৰ্ছ। ধন্যবাদ।